মোৰ ছোৱালীজনী চোলা লগাতে ফজিখন মই ছোৱালীজনী বিচাৰিয়ে পোৱা নাই চোলা এই থানাখনৰ টেঙা পুখুৰীত পানী তাতে ফজি আছে মোৰ কালি এজনীয়ে ছোৱালী আছিলে নাই গৈ বিচাৰি ওপৰত আছে বুলি কৈছে মই এতিয়ালৈকে ধৰি যাবই পৰা নাই 8 বছৰ বান বিভীষিকাই ধাহি মুহি লৈ গ'ল সকলো বানত আবদ্ধ কোনোবাই যদি বিচাৰি আছে নিজৰ মাতৃক কোনোবাই বিচাৰি আছে ভগ্নীক হাতৰ মুঠিত জিউটোলৈ কোন কেনেকৈ ক'ত জানো আবদ্ধ হৈ আছে এতিয়া মানে অৱস্থা বেয়া মানে ঘৰৰ চালৰ পৰা পানী গৈছে আজি অলপ কমিছে বুলি শুনিছোঁ ঘৰ যাব পৰা নাই হ'ব বাইদেউ আপোনালোকে একদম চিন্তা নকৰিব মই গোটেইখিনি চাই দিম দৰিকা নদীৰ মথাউৰিৰ ওপৰেদি পানী বাগৰিছে নিজৰ সপোনৰ ঘৰখন হেৰুৱাই পথত আশ্ৰয় লৈছে বহু পৰিয়ালে আৰু এতিয়া পিন্ধিবলৈ এটা কাপোৰো নাইকিয়া হৈ গৈছে এতিয়া আমাক দিলেহে আমি পিন্ধিব মেলিব পাৰিম পইচা পাতিও তেনেকৈ নাই কিনি ল'বৰ কাৰণে আৰু দোকানখনৰ পইচা পাতি যিমান থৈছিলোঁ সেইখনো চব দি লৈ উঠুৱাই লৈ গুচি গ'লগৈ ধান চাউল কাপোৰ কানি কিতাপ কাগজ নথি পত্ৰ সকলো শেষ হৈ গ'ল এই বানত মোৰ দুখ লাগিছে কিতাপ ইমান কষ্টকৈ মই কিতাপ সংগ্ৰহ কৰোঁ আৰু গোটেই আলমাৰীটো তিতিছে আৰু মোৰ লিখা মেলা বহুত আছিল তাৰ ভিতৰতে মই দুটা ধুনীয়াকৈ পাণ্ডুলিপি প্ৰস্তুত কৰি থৈছিলোঁ এটা প্ৰবন্ধ বিবিধা বুলি বিভিন্ন প্ৰবন্ধ আৰু এটা গল্প এতিয়া দুখ লাগিছে সেইখিনি আৰু মই কেতিয়াও ঘূৰাই লিখিব বা মই এইটো প্ৰকাশ কৰিব নোৱাৰিম সকলো তছনছ কৰি গ'ল এই বানে বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী বুজ ল'লে পৰিস্থিতিৰ সহায়ৰ বাবে দিছে পূৰ্ণ আশ্বাস এটা অবৰ্ণনীয় পৰিৱেশ বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে বহুত মানুহ গাঁৱত আছে বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে বহুত লোকৰ মৃত্যু হৈছে মৃতদেহ নতুনকৈ ওলাই আছে আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম আজি মই গোটেইখিনি নিজেও চাই যাম আৰ্মি NDRF SDRF চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে ৰাইজৰ ঘৰবিলাক ভাঙিছে কিতাপ পত্ৰ নোহোৱা হৈছে কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুটা নহয় ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰাই আহে গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন তেওঁলোকে আমাক পঠাই দিয়ে বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায় তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয় আমি কৰিবও পাৰিম আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম টকাটো সমস্যা নহয় মই যিমানখিনি অঞ্চলত যাব পাৰোঁ মই নিজেও যাম আৰু আমিও জানো যে বহুতখিনি জাগাত মানুহ এতিয়াও আবদ্ধ হৈ আছে গতিকে আৰ্মিয়েও চেষ্টা কৰি আছে NDRFেও কৰি আছে কিছুমান জাগাত কোনো প্ৰকাৰেই যাব পৰা অৱস্থাত নাই যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলোঁ গতিকে মানে চেষ্টাৰ ক্ৰুটি কৰা নাই কিন্তু এইটো ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে আনিব পৰা নাই বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে গতিকে কষ্টৰ কোনো সীমা নাই আমি যিমান পাৰোঁ চৰকাৰৰ পৰা চেষ্টা কৰিম ইয়াত যোগাযোগ ক্লাউডটো আহে সময়ত কি নাগালেণ্ড প্ৰশাসনে আমাক লগে লগে জনাইছে ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে কিন্তু জনালে লাভ কি আছে যেতিয়া ইমান ডাঙৰ এটা ক্লাউড ব্লাষ্ট হৈছে ক্লাউড ব্লাষ্ট হোৱাৰ 10 মিনিটতে তেওঁলোকে আমাক চিফ সেক্ৰেটাৰীক জনাইছে যে আমাৰ ইয়াত ক্লাউড ব্লাষ্ট হৈছে
কিন্তু কৰিব পৰাটো একো নাই, হো হো কৰি পানী নামি আহিছে আৰু তেওঁলোক নিজেও ক্ষতিগ্ৰস্ত। এতিয়ালৈকে আজি ক্ষয় ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব, আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে, সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ, কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম, তাতকৈ ক্ষতি বেছি হৈছে। কি ক'ম আৰু, চব শেষ হৈ গ'ল। মাত্ৰ মই মানে মোৰ চাৰ্টিফিকেট বা ছোৱালীজনীৰ চাৰ্টিফিকেটখিনি বচাব পাৰিলোঁ, মাটি বাৰী কাগজ দুটামান আছিলে সেইকেইটা বচাব পাৰিলোঁ। আৰু মোৰ দুখ লাগিছে, কিতাপ ইমান কষ্টকৈ মই কিতাপ সংগ্ৰহ কৰোঁ আৰু গোটেই আলমাৰিটো তিতিছে। আৰু মোৰ লিখা মেলা বহুত আছিল, তাৰ ভিতৰতে মই দুটা ধুনীয়াকৈ পাণ্ডুলিপি প্ৰস্তুত কৰি থৈছিলোঁ। এটা প্ৰবন্ধ বিবিধা বুলি বিভিন্ন প্ৰবন্ধ আৰু এটা গল্প। এতিয়া দুখ লাগিছে সেইখিনি, আৰু মই কেতিয়াও ঘূৰাই লিখিব বা মই এইটো প্ৰকাশ কৰিব নোৱাৰিম। বহুত দুখ লাগিছে। আৰু এইবিলাকতো আৰু ধ্বংস হ'লেই, এতিয়া আমাৰ স্বাভাৱিকটো কৰিবলৈ সময় লাগিব। তাৰোপৰি মোৰ আটাইতকৈ দুখ লাগিছে, ছোৱালীজনী মোৰ এডমিশ্যন চলি আছে 3rd চেমৰ ITEP কোৰ্চ, তাই বাহনা কলেজত কৰে, বাহনা কলেজত তাই পঢ়ি আছে। এতিয়া তাইক পঠাব লাগে, সেইটো প্ৰস্তুতি মই চলাই আছিলোঁ। বিশেষকৈ আমি প্ৰাইভেট স্কুলত আমি চাকৰি কৰা মানুহ, সমস্যাটো আমাৰ বহুতেই আছে, কিন্তু এতিয়া দেখিছোঁ এইখিনি হোৱাই যোৱাৰ পিছত আৰু মই একো উপায় দেখা নাই। ব্যুৰো ৰিপৰ্ট, টাইম 8।